সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 23 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 8:18 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 8:52 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ মনুষ্যগণ হ'ব গৰুৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব, কিন্তু ৰাত্ৰি 8:52 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:26 পৰা 4 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:19 পৰা 12:22। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা শিশুৰ সৈতে সময় পাৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনোবা শিশুৱে হয়তো আপোনাক আজি দিনটোত বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত সহায় সহযোগিতা কৰাও দেখা যাব। আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হ'ব। বিশেষকৈ বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। অন্য ব্যক্তিৰ আজি উপদেশো আপুনি লাভ কৰিব। অৱশ্যে আনৰ উপদেশ যদি আপুনি মানি চলে তেতিয়াহ'লে দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰতো কিবা লাভ হোৱাৰ সম্ভাৱনা আহি পৰিব। আজি অৱশ্যে বহু কথা আপুনি জানিব পাৰিব, বহু কথা শিকাৰো যোগ দেখা পোৱা গৈছে আৰু যিকোনো কাৰ্য সিদ্ধিৰ যোগ আছে। গতিকে যি কাম কাজতে আপুনি অংশগ্ৰহণ নকৰক কিয় আপুনি হাত দিয়া কাম বনবোৰ আজি সুন্দৰকৈ হৈ উঠিব। বন্ধু বান্ধৱৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত আজি আহিব। অৱশ্যে যদি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে সেই পৰিকল্পনাসমূহত অকণমান সাল সলনি কৰিবলগীয়াও অৱশ্যে হ'ব পাৰে। আজি আনে আপোনাৰ প্ৰশংসা কৰিব। আপোনাৰ কৰ্ম, আপোনাৰ ব্যক্তিত্বৰ অন্য ব্যক্তি আজি প্ৰশংসা কৰাও দেখা যাব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ আজি দিনটো অতিবাহিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'ত গৈ আপোনালোকে
নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি খং আকস্মিকভাৱে অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খং আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি অৱশ্যে বন্ধু বান্ধৱৰ সৈতে যোগাযোগ ধুনীয়া হৈ পৰিব। বিভিন্ন বন্ধুৰ সৈতে আপোনাৰ আজি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে বহুদিনৰ পৰা যদি ক'ৰবাত ধন সঞ্চয় কৰিম বুলি ভাবি আছিল, তেতিয়াহ'লে আজি সঞ্চয় কৰাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। ধাৰ্মিক স্থললৈও হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আকস্মিক কিবা সুবিধাও আজি দিনটোত লাভ কৰিব পাৰে। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি মতলীয়া হৈ থকাও দেখা যাব, যাৰ বাবে কিবা কাম অকণমান আধৰুৱা হৈ ৰ'ব পাৰে। আজি আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ ধাৰ্মিক স্থল যেনে মন্দিৰ নতুবা অন্য তেনেকুৱা ধাৰ্মিক স্থললৈ আপুনি যাব লাগিব। বিবাহিতসকলৰ বাবেও আজি দিনটো অতি শুভ দিন, কাৰণ প্ৰিয়জনে আপোনাক দিনটোত সম্পূৰ্ণ ছাপোৰ্ট কৰা দেখা যাব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িব বহিলেই হয়তো বেলেগ কিবা কথা অকণমান আপোনাৰ মনত চলি থাকিব। বাকী কিন্তু আজি মাতৃৰ সমৰ্থন লাভ কৰিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিও আজি আপোনাক হয়তো সহায় সহযোগিতা কৰা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে অকণমান আপোনাৰ কাম বনৰ বোজা হয়তো বেছি দিব, নতুবা কামত অকণমান জ্যেষ্ঠ ব্যক্তি কিছু প্ৰেছাৰ দিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত কিছু অকণমান গুৰুত্ব ৰাখিব আৰু ঘৰতো অকণমান চিন্তা চলি থাকিব, যিটো কাৰণত আপুনি যদি একাগ্ৰ হৈ কিবা কাম কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে অকণমান হয়তো সেই একাগ্ৰতা কিছু কমিব পাৰে। ইয়াৰ বাহিৰে কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমত মধুৰতা আহিব, প্ৰেমত বুজাবুজি আজি বৃদ্ধি পাব। খৰচো অকণমান বাঢ়িব, বিশেষকৈ যিমান ভাবিছিল খৰচ হ'ব বুলি তাতকৈ অকণমান আজি দিনটোত খৰচ বেছি হোৱা দেখা যাব। কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকে সিমানেই আপোনাৰ দিনটো ভাল হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় সহযোগিতা কৰাও দেখা যাব। নিজৰ কাম বাদ দি এওঁলোকে আনক সহায় কৰিব বিচৰা দেখা যাব। বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত আপুনি দিনটোৰ শেষৰ ভাগত আপুনি যি কয় সেই কথাবোৰ আনে মানি চলাও দেখা যাব। ৰাতিপুৱাৰ ভাগত অকণমান মধ্যম, কিন্তু দিনটোৰ শেষৰ ভাগত কৰ্মটো আপুনি নিজৰ প্ৰভুত্বতা বিস্তাৰ কৰিব পাৰিব। আজি দিনটোত টিভি মোবাইলৰ সৈতে অকণমান ঘনিষ্ঠ সম্পৰ্ক থাকিব, বিশেষকৈ মোবাইল অকণমান প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰা এওঁলোকক দেখা যাব। বিবাহিতসকলে পাৰিলে আনৰ কথা নুশুনাটোৱেই ভাল হ'ব, নহ'লে প্ৰেম সম্পৰ্কত অকণমান খেলি মেলি আহিব পাৰে। বাকী শিক্ষাৰ্থীসকলে আজি নতুন কথা জানিব শিকিব বিচৰাও দেখা যাব। অৱশ্যে আজি ঘৰৰ নামত কিছু খৰচ হ'ব পাৰে, বিশেষকৈ ঘৰৰ কিবা বয় বস্তু হয়তো আপুনি নিজেই ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি অকণমান খেলা ধূলা, শাৰীৰিক চৰ্চা এনেধৰণৰ কামত ব্যস্ত থকা দেখা যাব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ধন সঞ্চয় কৰি আহিছিল, আজি
তেনে পথৰ পৰাও কিবা খবৰ আৰ্থিক খবৰ লাভ কৰিব বন্ধু বান্ধৱে আপোনাক আজি ছাপোৰ্ট কৰিব যাৰ বাবে বন্ধুৰ বাবে হয়তো মনত আনন্দ ফূৰ্তি আজি আপোনাৰ নিশ্চয় বৃদ্ধি পাব আজি হঠাৎ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে ইয়াৰ বাহিৰে উপহাৰৰ আদান প্ৰদান উপহাৰৰ লেনদেন হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে অৱশ্যে প্ৰিয়জন সোনকালে অকণমান খং কৰিব পাৰে কিবা কথাত প্ৰিয়জনে হঠাৎ আপোনাক খং কৰিব পাৰে আজি ব্যৱসায় বাণিজ্যত আপোনাৰ লাভ হ'ব যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপুনি ভবাতকৈ দুগুণ লাভ ল'ব পাৰিব ইয়াৰ উপৰিও ক'ৰবাত ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন নতুন কথা আপুনি জানিব পাৰিব শিকিব পাৰিব আজি দিনটোত নতুন নতুন কথা শিকাৰ আৰু জনাৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে জীৱনসংগীয়ে অকণমান আপোনাক কিবা কথাত বেয়া পাবও পাৰে গতিকে প্ৰিয়জনক গুৰুত্ব ৰাখিব বাকী কিন্তু মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আজি যথেষ্ট আছে গতিকে মনত যদি কিবা আপুনি আশা পুহি ৰাখিছে তেতিয়াহ'লে দেখিব সেই মনৰ আশাবোৰ নিশ্চয় পূৰ্ণ হ'ব খোৱা লোৱাত এওঁলোকে অকণমান গুৰুত্ব দিয়া দেখা যাব কাৰণ যিকোনো বস্তু খাবলৈ আজি মন নাযাব সুস্বাদু ভোজনৰ বাহিৰে অন্য হয়তো বস্তু খাব সিমান আপোনাৰ মন নাযাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ কাম কাজত কথা বতৰাত বৰ বিশেষ হস্তক্ষেপ নকৰিব কৰিলে হয়তো অকণমান প্ৰিয়জনে খং ৰাগ কৰিব পাৰে বাকী যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত কিবা সা সম্পত্তি আছে সেই সা সম্পত্তিৰ পৰা লাভ আপুনি আজি নিশ্চয় ল'ব পাৰিব আৰু বন্ধু বান্ধৱৰ সম্পূৰ্ণ আজি ছাপোৰ্ট আপোনাৰ ওপৰত থাকিব বিশেষকৈ আপুনি যদি বন্ধুৰ পৰা ছাপোৰ্ট নাপাম বুলি ভাবি আছিল কিন্তু আজি দিনটোত আপুনি বন্ধু বান্ধৱৰ পৰা নিশ্চয় সমৰ্থন আৰু ছাপোৰ্ট লাভ কৰিব প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে আজি যাত্ৰা ভ্ৰমণৰ যোগ কিছু দেখা পোৱা গৈছে আজি মনত পজিটিভ চিন্তাৰ অৱশ্যে উদয় হ'ব গতিকে ভাল ভাল চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে অকণমান হয়তো পলম হ'ব পাৰে কিবা কাৰণবশতঃ বাকী কিন্তু ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোৰ শেষৰ সময়খিনি অতি শুভ সময় কাৰণ দিনটোৰ আৰম্ভণিত যদিও ঘৰতো অকণমান খেলি মেলি কিবা ক্ষেত্ৰত থাকিব কিন্তু দিনটোৰ শেষৰ ভাগৰ সময়খিনি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব জীৱনসংগীয়ে আপোনাক আজি কিবা সুস্বাদু ভোজনৰ আয়োজন কৰা দেখা যাব নতুন পদবী প্ৰাপ্তিৰ যোগ আছে গতিকে যদি আপুনি অকণমান এক্টিভ থাকে তেতিয়া হয়তো আকস্মিকভাৱে নতুন পদবী লাভ কৰিব পাৰে বিদ্যাত অকণমান মধ্যম কাৰণ আজি দিনটোত খুব কম সময় পঢ়িব এওঁলোকে বিচৰা দেখা যাব গতিকে বৰ বিশেষ দীঘলীয়া সময় পঢ়িবলৈ আজি এওঁলোকৰ মন সিমান নাথাকিব বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কিবা ভাল খবৰ প্ৰাপ্তিৰ যোগ আছে গতিকে আপোনাৰেই হওক আপোনাৰ ঘৰৰ কোনোবা সদস্যৰে হওক আজি কিবা খবৰ লাভ কৰিব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা চিন্তা অকণমান চলি থাকিব লগতে কৰ্মক্ষেত্ৰৰো কিবা চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে যাৰ বাবে খং ৰাগৰ পৰিমাণো অকণমান থাকিব গতিকে যিমান পাৰে নিজৰ খং আপুনি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব অৱশ্যে
প্ৰিয়জনে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাত প্ৰিয়জনে আপোনাক কিবা উপদেশ দিয়াও দেখা যাব। আজি আশা আকাংক্ষাবোৰ মনত আপোনাৰ বহু থাকিব, গতিকে মনত উচ্চ আকাংক্ষাবোৰ আজি আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। হয়তো নতুন কিবা সা সম্পত্তি, নতুন কিবা বয় বস্তুৰ আগমন পৰিয়ালত হ'ব পাৰে। আজি দিনটো উলহ মালহৰ মাজেৰে ঘৰুৱা ক্ষেত্ৰত পাৰ হ'ব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কত আপুনি প্ৰিয়জনে যি কয় সেই কথাই মানি চলিবলগীয়া হোৱাও দেখা যাব। অৱশ্যে আচাৰ ব্যৱহাৰ যদিও নম্ৰ হ'ব, তথাপি খং উঠিলে কিন্তু এই ৰাশি ব্যক্তিসকলে আনক অকণমান খঙালভাৱে কিবা কথা কোৱাও পৰিলক্ষিত হ'ব। কিন্তু যিমান পাৰে কথা কমকৈ কোৱাৰ চেষ্টা কৰক। প্ৰয়োজনতকৈ বেছি কথা বতৰা কোৱাও এই কন্যা ৰাশিৰ ব্যক্তিসকলক আজি দেখা যাব। নিজৰ বাবে হওক, ঘৰৰ বাবে হওক, আজি বয় বস্তু কিন্তু আপুনি ক্ৰয় কৰিব লাগিব। বিশেষকৈ ঘৰৰ পাকঘৰৰ কিবা হয়তো বয় বস্তু আপুনি আজি দিনটোত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত ধন প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগত যদিও ধন সিমান নাথাকিব, তথাপি শেষৰ ভাগত কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব। গতিকে বৰ বিশেষ আৰ্থিক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ সৈতে আজি ঘনিষ্ঠ সম্পৰ্ক এওঁলোকৰ গঢ়ি উঠিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব। গতিকে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত আপুনি সৰু ল'ৰা ছোৱালীয়ে যি কৰে তেনেধৰণৰ আচৰণ কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব শুভ, কাৰণ হাতত ধন থাকিব। অদৰকাৰী ক্ষেত্ৰত যদি ধন খৰচ কৰাৰ পৰা দূৰত থাকে, তেতিয়া দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ পৰিয়ালত যথেষ্টখিনি থাকিব, কাৰণ আপুনি যি কয় পৰিয়ালৰ সকলো সদস্যই আজি কথাবোৰ মানি চলিব। আপোনাক কোনোবাই প্ৰশংসা কৰাও দেখা যাব, বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান প্ৰিয়জনে হয়তো কিবা কথাত খং মাজে সময়ে কৰিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত বিশ্বাস ৰাখি যদি আগবাঢ়ে, তেতিয়াহ'লে কিন্তু যথেষ্ট মান সন্মান প্ৰতিষ্ঠা আজি লাভ কৰিব পাৰিব। নিজৰ ক্ষমতা দক্ষতাবোৰো দেখুওৱাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। আজি অকণমান ভিৰ থকা ঠাইত হয়তো যাবলগীয়া হ'ব পাৰে। অকলে থকাতকৈ এওঁলোকে মানুহৰ মাজত থাকিবলৈ আজি মন কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সন্মানো লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই সন্মান, ঘৰতো সন্মান আজি এওঁলোকে নিশ্চয় লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত খুব কমকৈ মন যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰা দান পুণ্যৰ সুফল লাভ কৰিব। গতিকে আজি যদি কাৰোবাক দান পুণ্য কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ অনাগত দিনত সেই দান পুণ্যই বিশেষ লাভ দিয়া দেখা যাব। আজি উপাৰ্জনৰ মাত্ৰা বাঢ়িব। গতিকে ধন আগমনৰ পথ, নতুন নতুন পথ আজি মুকলি হ'ব। ঘৰুৱা ক্ষেত্ৰত আজি হয়তো ঘৰৰ কোনোবা সদস্যই অকণমান মন মাৰি থাকিব পাৰে। আপুনি হয়তো অনুপ্ৰেৰণা সেই ব্যক্তিগৰাকীক দিবলগীয়া হ'ব পাৰে। বন্ধু বান্ধৱৰ সৈতেও
ঘনিষ্ঠ সম্পৰ্ক আজি থাকিব। বিশেষকৈ নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ দিন। সহকৰ্মী আৰু কৰ্মক্ষেত্ৰত আপোনাতকৈ ডাঙৰ ব্যক্তিৰ পৰা আজি সহযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি সকলোৱে বিশেষকৈ আপোনাক ছাপোৰ্ট কৰিব, সমৰ্থন কৰিব। ঘৰত আজি সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব, কাৰণ নিজৰ জীৱনত আপুনি নিজেই কিছু পৰিৱৰ্তন যেন অনুভৱ কৰিব পাৰিব। খেলা ধূলাৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন। লগতে হয়তো আজি কিবা কাৰণবশতঃ অকণমান যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। আজি দিনটোত আপোনাৰ বস্ত্ৰ ক্ৰয় কৰাৰ যোগ আছে, গতিকে নিজৰ বাবেই হওক আনৰ বাবেই হওক হয়তো কাপোৰ কানি ক্ৰয় কৰিবলৈ মন যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ মনত অকণমান অদৰকাৰী চিন্তা চলি থাকিব পাৰে, গতিকে যিমান পাৰে সেই অদৰকাৰী চিন্তাবোৰ মনৰ পৰা দূৰ কৰাৰ চেষ্টা কৰক। আজি নিজৰ ওপৰত বিশ্বাস ৰাখক, দেখিব আপোনাৰ সকলো কাম সুকলমে আৰু সুন্দৰকৈ হৈ উঠা দেখা যাব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পূৰ্বে আনৰ উপদেশ লোৱাটো ভাল হ'ব, কাৰণ য'তে ত'তে ইনভেষ্ট কৰিলে হয়তো ধন অবাবত ব্যয় হ'ব পাৰে। পুৰণা সম্পৰ্কবোৰ আজি ঘূৰি আহিব। বন্ধুত্বৰ ক্ষেত্ৰতো বহুদিনৰ পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আপোনাৰ ব্যক্তিত্বত কিছু আকৰ্ষণীয় ব্যক্তিত্ব আহিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। মান সন্মান প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰতো আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ সহযোগ আজি অন্য ব্যক্তিয়ে কৰ্মক্ষেত্ৰত আপোনাক কৰা দেখা যাব। অৱশ্যে প্ৰয়োজনতকৈ বেছি সময় বন্ধু বান্ধৱৰ সৈতেই পাৰ হ'ব, যাৰ বাবে কিবা কৰিবলগীয়া কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বিবাহৰ আলোচনাও আজি ঘৰত চলিব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দিন। লগতে আজি দিনটোত অৱশ্যে কথা অকণমান বেছিকৈ ক'বলগীয়াও হ'ব পাৰে, বিশেষকৈ আনক কথাবোৰ বুজাই ক'বলগীয়া হয়তো দিনটোত হ'ব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আজি দিনটোত লাভ কৰিব। ইয়াৰ উপৰিও খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ এই ধনুৰাশিৰ ব্যক্তিসকলক দেখা যাব। বিদ্যাৰ্থীসকলে পঢ়াতকৈ অকণমান প্ৰেক্টিকেল জীৱনত আজি বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে পঢ়াৰ পৰা অকণমান দূৰত্ব আজি বাঢ়িব। বাকী অন্য সকলো দিশত ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু সৌন্দৰ্যতা বাঢ়িব, যাৰ বাবে আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনে আজি আপোনাক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি আপুনি গম নোপোৱাকৈ, আপুনি নমতাকৈয়ে হয়তো কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি আৰ্থিক লাভৰো সম্ভাৱনা আছে, গতিকে বৰ বিশেষ ধনৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে ঘৰতো ধুনীয়াকৈ পাৰ হ'ব। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি দিনটোত আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব।
অকণমান চেষ্টা কৰাৰ প্ৰয়োজন আছে, কাৰণ চেষ্টাতহে আজি বিশেষ সফলতা আপুনি লাভ কৰিব। ঘৰতে থাকিলে বৰ বিশেষ কাম বনবোৰ হৈ নুঠিব, কিন্তু ঘৰৰ পৰা ওলাই গৈ চেষ্টা কৰিলে দেখিব সকলো কামত আপোনাৰ আগবাঢ়ি যাব। আজি ভাগ্যৰ উদয় হ'ব, গতিকে আপুনি অকণমান চেষ্টা কৰক, ভাগ্যই আপোনাক নিশ্চয় সহায় কৰিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হয়তো হ'ব পাৰে, বিশেষকৈ একেটা কাম কৰাৰ বিপৰীতে বিভিন্ন কামত যদি আপুনি ব্যস্ত থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ বিশেষ লাভৰ যোগ পৰিলক্ষিত হৈছে। লগতে যিসকল ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰত পঢ়া শুনা কৰি আছে নতুবা কিবা কৰ্ম কৰি আছে, তেওঁলোকৰ অকণমান খৰচৰ মাত্ৰা ভবাতকৈ কিছু বাঢ়িব। আজি ঘৰৰ কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে দিনটো যিহেতু প্ৰিয়জনৰ সৈতেও সময় পাৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব, যাৰ বাবে আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। অৱশ্যে নতুন দ্ৰব্য সম্পত্তি প্ৰাপ্তিৰ যোগো আছে, গতিকে ভাল কিবা সম্পত্তি আপোনাৰ আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকল অকণমান জন্মগতভাৱে কিছু আৱেগিক ব্যক্তি, কিন্তু আজি কোনোবা ব্যক্তিয়ে সেই আৱেগ অনুভূতিৰ হয়তো কিছু ব্যৱহাৰ কৰিব বিচাৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। ধন বিচাৰিও আপোনাৰ ওচৰত কোনোবা ব্যক্তি আহিব পাৰে, গতিকে পৰালৈ বিশ্বাসযোগ্য ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিক ধন দিলে হয়তো সেই ধন উভতাই নাপাব, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত দায়িত্ব আপোনাৰ আজি যথেষ্টখিনি বাঢ়িব। পৰিয়ালৰ দায়িত্ব আপুনি প্ৰয়োজনতকৈ অকণমান বেছিকৈ ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সমস্যাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আনক নোকোৱালৈকে এওঁলোকৰ মনত উগুল থুগুল আজি লাগি থাকিব। আজি অৱশ্যে খুব প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে যি ব্যক্তি আপোনাৰ বাবে খুব প্ৰিয় তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিশ্চয় ধন আপুনি একত্ৰিত কৰিব পাৰিব। ধন নতুন পথেৰে আপুনি উপাৰ্জন আজি কৰিব পাৰিব। ইয়াৰ বাহিৰে ঘৰৰ কাম বনো কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ ঘৰৰ সাজোন কাচোন কৰোৱা নতুবা ঘৰৰ কিছু পৰিপাতি কৰাত অকণমান আপুনি ব্যস্ত থাকিব লাগিব। জীৱনসংগীয়ে কিন্তু আপোনাৰ কিবা কথাত প্ৰশংসা কৰিব। ইয়াৰ বাহিৰে যদি আপুনি আনৰ সহায় বিচাৰে, প্ৰয়োজনীয় সময়ত কিন্তু আপুনি আনৰ সহায় নিশ্চয় লাভ কৰিব। গতিকে যদি প্ৰয়োজন হয়, তেতিয়াহ'লে আনৰ সহায় বিচাৰিলে নিশ্চয় সহায় সহযোগিতাও লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, হয়তো যিকোনো কাম কৰিবলৈ সিমান ইচ্ছা নাযাব, মনত অকণমান এলাহ ভাৱ বাঢ়িব পাৰে, গতিকে যিমান পাৰে সেই এলাহ ভাৱ দূৰ কৰাৰ চেষ্টা কৰক। আজি নতুনকৈ আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, ধন সঞ্চয় কৰিম বুলি ভাবি আছে, কৰিব পাৰে। তেনে ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আহি পৰিব। আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়ত কোনোবা পুৰণা বন্ধুক লগ পোৱাৰ নতুবা পুৰণা বন্ধুৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় সেই কথাই আপুনি আজি মানি চলিব লাগিব। লগতে নতুনকৈ যিকোনো কামৰ আৰম্ভ কৰাটো দিনটো অতি লাভদায়ক হ'ব। যিকোনো কামত নতুনকৈ আৰম্ভ কৰিলে দেখিব সেই কাম বনবোৰ আজি আপোনাৰ আগবাঢ়ি যাব। লগতে আজি আজৰি সময়ৰ সদুপয়োগ হ'ব, গতিকে
অকণমান সময়ো অবাবত ব্যয় নহয়, গতিকে কিবা নহয় কিবা কামত আজি সময়বোৰ পাৰ হ'ব। পুৰণা বন্ধু বান্ধৱৰ সৈতে যদি আপুনি লগ হোৱাৰ প্ৰতিশ্ৰুতি দিয়া আছে তেতিয়াহ'লে আজি সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ হ'ব। বিবাহিতসকলৰ অকণমান প্ৰিয়জনে হয়তো কিবা কথাত আপোনাক বেয়া পাব পাৰে, খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগো পৰিলক্ষিত হৈছে। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়াত আজি আনে যি কয় আনৰ কথা মতে পঢ়িব শুনিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰৰ বিষয়ে ভালকৈ চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।